নমস্কাৰ লুইতপৰীয়া বিচাৰ দৃষ্টি ব্যক্তি জীৱনৰ লক্ষ্য হিন্দু জীৱন পদ্ধতিত ইয়াৰ আগতে হিন্দু জীৱন পদ্ধতিত সমাজ জীৱনৰ লক্ষ্য মানৱ জীৱনৰ লক্ষ্য ইয়াৰ ওপৰত আলোচনা কৰা হৈছিল। তো আজি ব্যক্তি জীৱনৰ লক্ষ্য হিন্দু জীৱন পদ্ধতিত কি আছে যে এই যে সমাজ জীৱনৰ লক্ষ্য মানৱ জীৱনৰ লক্ষ্য তাৰ পিছত ব্যক্তি জীৱনৰ লক্ষ্য মানে এটাৰ পিছত এটা যে সমাজৰ পৰা আহি মানৱ জীৱনৰ পৰা আৰম্ভ কৰি ব্যক্তি লৈকে অৰ্থাৎ বৃহত্তৰ পৰা আৰম্ভ কৰি এটা শ্ৰেণী তাৰ পিছত একক মানে ব্যক্তি লৈকে যে এনেকে আমাৰ হিন্দু জীৱন পদ্ধতিত জীৱন যি লক্ষ্য আছে লক্ষ্যৰ ওপৰত এক বিচাৰ আছে এক সুকীয়া দৃষ্টিভংগী আছে আৰু সেই দৃষ্টিভংগী কি আছিল আগৰ দুটা ভিডিঅ'ত সমাজ জীৱনৰ লক্ষ্য আৰু মানৱ জীৱনৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰা হৈছিল। তো এতিয়া আমি ব্যক্তি জীৱনৰ লক্ষ্যৰ আলোচনা কৰাৰ আগতে যে আমি জানিলো যে সেই আগৰ মানৱ জীৱনৰ লক্ষ্যত উল্লেখ কৰা হৈছিল যে যিটো আমাৰ সৰুতে বা বিদ্যালয় কালত ৰচনাৰ মাধ্যমেৰে যে পঢ়ুৱা বা শিকোৱা হৈছিল যে ইংৰাজীত ক'লে ইয়ৰ এইম ইন লাইফ। তো সেই বিষয়টো যদি আমি চাওঁ সেই ধৰণে যে সেইটো আচলতে ব্যক্তি জীৱনৰ লক্ষ্য হয় নে নহয় বা সেইটো যেটো কওঁ যে আমি মোৰ জীৱনৰ লক্ষ্য ডক্টৰ হোৱা মোৰ জীৱনৰ লক্ষ্য এজন প্ৰফেসৰ হোৱা ইঞ্জিনিয়াৰ হোৱা ইত্যাদি ইত্যাদি আচলতে সেই বিষয়টো কি এতিয়া আমি প্ৰথম অৱস্থা চাওঁ যে যেটো আমাক ইমান দিনে শিকাইছিল বা শিকুৱাই আছিল বা এতিয়াও হয়তো শিকাই আছে যেটা ধৰক মোৰ জীৱনৰ লক্ষ্য এজন ডক্টৰ বা একজন ইঞ্জিনিয়াৰ বা এজন প্ৰফেসৰ ইত্যাদি ইত্যাদি এটা সাধাৰণতে এইখিনি হবৰ কাৰণে এটা নিৰ্দিষ্ট কিমান সময় বা কিমান বয়সৰ আৱশ্যক ধৰি লওক আপোনাৰ মেট্ৰিক পাছ কৰি হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত বা কোনোবাই সায়েন্স বা কোনোবাই মেডিকেল ইঞ্জিনিয়াৰ কোনোবাই যদি এমএসসি লৈকে পঢ়ে আমি সৰ্বোচ্চ বয়স আপোনাৰ 25 বছৰ ধৰি ললো 25 বছৰৰ ভিতৰত সৰ্বোচ্চ গোটেইখিনি তো সমাপ্ত হৈ যায় বা তাৰ আগত হয়। এটা আমি এটা মানে মোটামুটি ৰাউন্ড ফিগাৰত যদি আমি ধৰি লওঁ 25 বছৰত শিক্ষা সমাপ্ত হল তাৰ পিছত কপালত থকা ধৰণে বা বিধাতাই যি ধৰণে লিখিছে সেই ধৰণে কোনোবাই ডক্টৰো হৈ গল কোনোবাই ইঞ্জিনিয়াৰো হৈ গল কোনোবাই প্ৰফেসৰো হৈ গল কোনোবাই শিক্ষকো হৈ গল কোনোবাই প্ৰতিষ্ঠিত ব্যৱসায়ও হৈ গল এতিয়া হোৱাৰ পিছত তাৰ পিছত তেওঁৰ লক্ষ্য কি ধৰক ইমানখিনি হৈ গল 25 বছৰ বয়সৰ ভিতৰত সেইখিনি হৈ গল তাৰ পিছত ধৰক মানুহ এজন যদি আমি 50 বছৰে ধৰি ললো 50 বছৰ তেওঁ কাম কৰিলে জিয়েই থাকিলে এটা ৰাউন্ড ফিগাৰ হিচাপ তো বাকি যি সেই 25 বছৰৰ পৰা এই 50 বছৰলৈকে যি 25 বছৰ যে জিয়ে থাকিল সেই 25 বছৰৰ লক্ষ্য কি সেই মানুহজনৰ যেটো ইয়ৰ এইম ইন লাইফ বা মাই এইম ইন লাইফত যি ৰচনা আমি লিখিছিলো বা যেটো আমাক মন মস্তিষ্ক যেটো আমাৰ সেভ কৰা হয় বা সুমুৱাই দিয়া হয় সেইটো ধৰক ঠিকে ঠিকে গৈ থাকিলে বা আমি বিফল নোহোৱাকৈ গৈ থাকিলে 25 বছৰত তো হৈ গল সেইটো প্ৰাপ্ত হৈ গল তাৰ পিছৰ 25 বছৰ কি তো তাৰ পিছৰ বছৰৰ লক্ষ্যটো কি সেইটো আমাক বা মকো মই যেতিয়া পঢ়িছিলো সেইটো কিন্তু কোনো স্পষ্ট ৰূপত ইয়াৰ যি অৱধাৰণা সেইটো নাই। এতিয়া কি আছে বিষয়টো যে এই যে হিন্দু জীৱন পদ্ধতিত আমাক যেটো ব্যক্তি বা আমাৰ জীৱনৰ লক্ষ্যৰ বিষয়ে শিকাইছিল সেইটো জীৱিকা বা উপাৰ্জনৰ পথহে কোৱা হয় লক্ষ্য বুলি কোৱা নহয়। কোনোবাই ব্যৱসায় কৰিব কোনোবাই খেতিয়ক হ'ব কোনোবাই চৰকাৰী জীৱিকা উপাৰ্জন কৰিব কোনোবাই চিকিৎসক হ'ব কোনোবাই কাৰিকৰী বিদ্যাত হ'ব কোনোবাই
শিক্ষাদান দিব, শিক্ষক হ'ব, সেইটো ভাৰতীয় জীৱন পদ্ধতিত আপোনাৰ এটা জীৱিকাৰ পথ, বৃত্তি, উপাৰ্জনৰ পথহে, কিন্তু লক্ষ্য নহয়। সেইটো আপোনাৰ সমাজ ব্যৱস্থাৰ কাৰণে যি সমাজৰ আৱশ্যক আছে সেই সমাজৰ মতে আপুনি নিজৰ ৰুচি বা অভিৰুচি মতে এটা পথ বাছি লৈছে, সেই পথ মতে আপুনি গৈছে, তাতে আপোনাৰ উপাৰ্জনৰো ব্যৱস্থা আছে, উপাৰ্জন হৈ যায়। সেইটো এটা জীৱিকা, লক্ষ্য নহয়। এতিয়া কথা হ'ল যে ব্যক্তি জীৱনৰ লক্ষ্য কি? আমি আগৰ ভিডিঅ'ত পাইছো, মই উল্লেখ কৰিলো যে মানৱ সমাজ জীৱনৰ লক্ষ্য, হিন্দু জীৱন পদ্ধতিত ইয়াৰ দৰ্শন কি আছে, বিচাৰ কি আছে, মানৱ জীৱনৰ লক্ষ্য, এতিয়া ব্যক্তি জীৱনৰ লক্ষ্য। যে এতিয়া ব্যক্তি জীৱনৰ লক্ষ্য হ'ল আত্মাৰ লগত পৰমাত্মাৰ মিলন, অৰ্থাৎ মোক্ষ প্ৰাপ্তি। মোক্ষ প্ৰাপ্তি হ'ল ব্যক্তি জীৱনৰ লক্ষ্য। এতিয়া ইয়াতে আকৌ যে চাৰি যি বৰ্ণ যে আছে, চাৰি বৰ্ণ পুৰুষাৰ্থ, এই চাৰি পুৰুষাৰ্থ হ'ল ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ইয়াত আকৌ মোক্ষ আমি যিহেতুকে ধৰ্ম, অৰ্থ, কাম এই বাস্তৱ জীৱনৰ লগতে জড়িত, কিন্তু মোক্ষৰো ইয়াৰ সংজ্ঞা অলপ ডিফাৰেঞ্চ আছে বা অলপ বেলেগ আছে। সেইটো যে চাৰি পুৰুষাৰ্থ আছে, সেই পুৰুষাৰ্থৰ বিষয়ে আমি আজি আলোচনা নকৰো। যে মোক্ষ প্ৰাপ্তি, যে আমি কি আছে, একোটা আমি পৰমাত্মাৰ স্বৰূপ, আমি আত্মাহে। এই কাৰণে আমাৰ শৰীৰৰ মৃত্যু আছে, কিন্তু আমাৰ আত্মাৰ মৃত্যু নাই। হয়তো মৃত্যুৰ পিছত আত্মা বেলেগ বেলেগ ইত্যাদি বহুত এই ধৰণৰ আমাৰ কথা বা আমাৰ যি শাস্ত্ৰই এইবোৰ কথাই আমাক কয়। কিন্তু এতিয়া যি আমি এইটোতো কোনোতো ইয়াততো দ্বিমত নাই, বা এইটো কোনোতো আজিলৈকে হেৰি কৰিব পৰা নাই। শৰীৰৰ পৰা কিবা এটা বস্তু ওলাই যোৱাৰ লগে লগে এই শৰীৰটোক আমি মৃত বুলি বা মানুহে মৃত বুলি ঘোষণা কৰে, যে মানুহজনে মৰিলে, ঢুকালে, তেতিয়া কিবা এটা বস্তু ওলাই গ'ল, সেইটো ভাৰতীয় দৰ্শনত আত্মা বুলি বা আত্মা নামেৰে নামাকৰণ কৰিছে। এতিয়া সেই আত্মাক আমি পৰমাত্মাৰ লগত বিলীন কৰা আমাৰ যি প্ৰচলিত কথা বা আমি শুনি থাকো, যে মোক্ষ প্ৰাপ্তি মানে এইটো যে আমি আত্মা পৰমাত্মাৰ লগত আমাৰ আত্মাক বিলীন কৰা মানে আমি আৰু জন্ম ল'ব নালাগিব, বা এই সংসাৰত যে আমি দুখ কষ্ট সেইখিনি আমি আকৌ যাতে দুখবাৰ যাতে এই জ্বালা যন্ত্ৰণাৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ, বা যদি আমাৰ পৰৱৰ্তী যদি আমাৰ জন্ম যদি হয়, যাতে আমি ভাল মানৱ হৈ বা ভাল জাগাত বা ভাল ধৰণে আৰু জন্ম ল'ব পাৰো। এই কাৰণে কি আছে যে ব্যক্তিৰ জীৱনৰ লক্ষ্য হ'ল যে আমি আত্মাৰ যি আছে, আমাৰ আত্মাৰ উদ্গতি সাধন কৰা বা আত্মাৰ আমি প্ৰগতি সাধন কৰা। তো এইটো হ'ল, এইটো বিষয়ত বহুত বেছি আচলতে ক'ব লগা নাথাকে, সহজত আমি বুজি ল'ব, বা মই যেনেকে সহজতে বুজি পাইছো তেনেকে কোৱাৰ কাৰণে প্ৰয়াস কৰিছো, যে ব্যক্তি জীৱনৰ লক্ষ্য হ'ল ভাৰতীয় জীৱন পদ্ধতিত, ভাৰতীয় দৰ্শন শাস্ত্ৰ মতে, যে আত্মাৰ লগত পৰমাত্মাৰ মিলন কৰা বা একাত্ম হোৱা। তো এইখিনি হ'ল আমাৰ হিন্দু জীৱন পদ্ধতিৰ ব্যক্তি জীৱনৰ লক্ষ্য। ইয়াত আৰু কিছুমান উদ্দেশ্য আছে। যেতিয়া আত্মাৰ লগত পৰমাত্মা কৰিব লগা হ'লেতো এনে সহজতেতো নহয়, তাৰো এটা প্ৰক্ৰিয়া আছে, তাৰো এটা ব্যৱস্থা আছে, তাৰো এটা অভ্যাস আছে, অভ্যাসো কৰিব লাগিব বা তাৰ সাধনা কৰিব লাগিব। সেইবোৰ বেলেগ বিষয় নহয়, সেইবোৰ বেলেগে কেতিয়াবা আলোচনা কৰা যাব, যে ইয়াৰো কিছুমান পদ্ধতি প্ৰক্ৰিয়া ইয়াৰো আছে। যিটো আমি সচৰাচৰ যিটো আমাৰ সমাজত যে প্ৰচলিত হৈছে, যে জীৱনৰ লক্ষ্য বা আমি সফল আৰু সফল বিফল জীৱনৰ লক্ষ্য, ইয়াক লৈ পেলাই যিমান মই দেখিছো, শুনিছো, যিমান মই পাইছো, ইয়াৰ ওপৰত অলপ স্পষ্টীকৰণ হোৱাৰ দৰকাৰ আছে। আৰু এই কাৰণেতো হিন্দু বুলি গৌৰৱ কৰিব গৈছে বিবেকানন্দই, যে মই হিন্দু, যে আমাৰ যিমান বিচাৰ দৰ্শন আছে, আমাৰ যিমান দৃষ্টিভংগী আছে, সেই ভংগীবোৰ বেলেগ যিমান আমাৰ হিন্দু বাদ দি অৰ্থাৎ সনাতনক বাদ দি যিমান আছে, তেওঁলোকৰ বিচাৰ দৰ্শন কি আছে মই এইবোৰ এতিয়াই ক'ব খোজা নাই, ক'ব বিচৰা নাই ইয়াৰ লগত, কাৰণ নিজৰটোহে জনাৰ দৰকাৰ আছে। তো এই কাৰণে কি আছে, যদি আমি
বৃত্তি উপাৰ্জনৰ পথটোকেই যদি আমি ব্যক্তি জীৱনৰ লক্ষ্য বুলি ধৰি লওঁ তো তাৰ পিছত আৰু কি তাৰ পিছতো একো নাই আৰু সেই কাৰণে কি আছে যে আমি কেতিয়াবা কিবা যদি আমি উপাৰ্জন বা ডক্টৰ চিকিৎসকে হওক কাৰিকৰীয়ে হওক বা শিক্ষকে হোৱাৰ পিছত কি হৈছে যে সমাজৰ লগত লেনদেনেই নাথাকে বা তাৰ পিছত যিমান আমাৰ প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াৰ লগত জড়িতই নহয় কাৰণ কি সেইটো মন মস্তিষ্ক সেইটো সমুৱাই দি আছে আৰু এই কাৰণে জড়িত নহয় আৰু এই কাৰণে লাহে লাহে মানুহে কি আছে যে সামাজিকতাৰ প্ৰতি ৰুচি ইচ্ছা বা যোগদান সেইটো কমি গৈ আছে কাৰণ কি যি জীৱনৰ লক্ষ্য আছে সেই জীৱনৰ লক্ষ্যৰ পৰা আমি দূৰত গৈছো যে বেলেগ আমাৰ জীৱিকাৰ উপাৰ্জনটোকেই আমাৰ জীৱনৰ লক্ষ্য বুলি আমাক সৰুতে পঢ়ালে শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাইছে কৰাই পেলাই আমি সেইটোকে মানি লৈছো যে সেইখিনিয়ে দুনিয়া সেইখিনিয়ে বিশ্ব ব্ৰহ্মাণ্ড যে আমাৰ যে অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ড যে কেইবাখন আছে আজিৰ বিজ্ঞানতো এইটোতো না কৰিব পৰা নাই আজি বিজ্ঞানীয় মানিবলৈ বাধ্য হৈছে যে এনেকুৱা বিশ্ব ব্ৰহ্মাণ্ড আৰু বহুত আছে অকল এইখনেই নহয় তো এইবোৰ আমাৰ সনাতন অৰ্থাৎ হিন্দু জীৱন পদ্ধতি হিন্দু শাস্ত্ৰত এইবোৰ বহুত আগতে উল্লেখ কৰি থাকে তেওঁলোকে কেনেকৈ প্ৰমাণ কৰিছে কি কৰিছে সেইটো ময়ো নাজানিম বা মই ক'ব নোৱাৰিম কিন্তু কেনেকৈ কিন্তু উল্লেখটো আছে কেনেকৈ কৰিছিল সেইটো লৈ আমি যদি নাজানো কিন্তু উল্লেখটো পোৱা যায় যে এই কাৰণে কি আছে যে আমি জীৱনৰ লক্ষ্যৰ যিটো আমাৰ হিন্দু দৰ্শন বা হিন্দু জীৱন পদ্ধতি আছে সেই বিষয়খিনি আমি জানি আমি উত্তৰী পুৰুষক জনোৱাৰ দৰকাৰ আছে সেই কাৰণে যে কেতিয়াবা জীৱিকাৰ উপাৰ্জনৰ পথ পোৱাৰ পিছতে সেইটো নহয় এই কথাটো আমি আমাৰ সনাতন বা হিন্দু জীৱন পদ্ধতিৰ জড়িত হোৱা যিমান বা জন্মসূত্ৰে পোৱা যিমান মানুহ আছে সেই কথাখিনি আমি সমুৱাই দিব লাগিব যে যিটো লক্ষ্য লৈ পেলাই ব্যস্ত আছে সেইটো লক্ষ্য নহয় লক্ষ্যটো হ'ল এইটোহে মোক্ষ প্ৰাপ্তি আৰু সেই মোক্ষ প্ৰাপ্তিৰ আগতে আকৌ দুটা স্তৰ আছে যে আমাৰ সমাজ জীৱনৰ লক্ষ্য কি আছে আৰু আমাৰ মানৱ জীৱনৰ লক্ষ্য সেই দুটাৰ ওপৰত বেলেগকৈ ভিডিঅ' বনোৱা আছে আপোনালোকে শুনিব পাৰিব চাব পাৰিব তাৰ পিছত যিটো অন্তিম স্তৰ আছে ব্যক্তি জীৱনৰ লক্ষ্য যে মোক্ষ প্ৰাপ্তি তো আজি ইমানে এইটো বহুত বেছি দীঘলীয়াৰ আৱশ্যক নাই দৰকাৰ নাই বহুত বেছি এইটোৰ ওপৰত কথা কোৱাৰ আৱশ্যকো নাই একেবাৰে সহজ মই বুজি পোৱাৰ দৰে একেবাৰে সহজ ধৰণে কোৱাৰ কাৰণে প্ৰয়াস কৰিছো নমস্কাৰ ভাৰত মাতা কি জয়